30 বছৰ বুলি জানিব পৰা গৈছে উল্লেখনীয় কথাটো হৈছে তেওঁ এজন আৰক্ষী জোৱান দীঘলীপুখুৰী পাৰত এই ঘটনাটো সংঘটিত হৈছে দীঘলীপুখুৰী পাৰৰ পৰা তেওঁ খুজকাঢ়ি গৈ আছিল আৰু তেনেকুৱাতে এই ঘটনাটো সংঘটিত হয় তেওঁৰ মৃত্যু হৈছে এখিনে উল্লেখ কৰিব লাগিব যে আজি যি গৰম পৰিছে সেয়া 36 ডিগ্ৰী সেলসিয়াস কিন্তু প্ৰায় 40 ডিগ্ৰী অনুভৱ কৰা হৈছে অৰ্থাৎ ইমানেই গৰম আজি পুৱাৰ ভাগৰ পৰা ইমানেই গৰম প্ৰচণ্ড গৰম উৎকট গৰম অসহ্য গৰম হৈ পৰিছে গতিকে সহ্য কৰাই আসলতে ডাঙৰ কথা হৈ পৰিছে তেনেকুৱা ক্ষেত্ৰত এনেকুৱা এটা ঘটনা সংঘটিত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আমি আকৌ এবাৰ কৈছো এগৰাকী আৰক্ষী জোৱান তেওঁ গুৱাহাটী দীঘলীপুখুৰী পাৰৰ পৰা তেওঁ প্ৰকৃততে গৈ আছিল পাণবজাৰৰ ফালে গৈ থকা সময়ছোৱাতে তেওঁৰ হঠাৎ তেওঁ মূৰ ঘূৰাই পৰি যায় তেওঁ পৰি যায় তাৰ পিছতে তেওঁৰ মৃত্যু হয় আৰু তাতে মৃত্যু হৈছে বুলি কোৱা হৈছে তেওঁ মূৰ ঘূৰাই ৰাজপথতে ঢলি পৰে আৰু তাতে ততাতয়াকে তাত থকা লোকসকল আগবাঢ়ি আহে কিন্তু ইতিমধ্যে তেওঁৰ মৃত্যু হৈছিল তেওঁৰ লগত এটা বেগ পোৱা গৈছে অৱশ্যে তেওঁৰ লগত এটা বেগ উদ্ধাৰ কৰা হৈছে পাণবজাৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈছে পাণবজাৰৰ ফালে তেওঁ দীঘলীপুখুৰীৰ পৰা পাণবজাৰৰ ফালে গৈ আছিল তেওঁ খুজকাঢ়ি গৈ আছিল এটা বেগ লৈ গৈ আছিল তেওঁৰ নাম হৈছে হিতেশ্বৰ কলিতা আৰু তেওঁৰ বয়স হৈছে 30 পৰা 35ৰ ভিতৰত এগৰাকী আৰক্ষী জোৱান আৰু তেওঁ খুজকাঢ়ি গৈ থকা সময়ছোৱাতে তেওঁ মূৰ ঘূৰাই পৰি যোৱাৰ পিছতে তেওঁৰ মৃত্যু হয় ঠিতাতে তেওঁৰ মৃত্যু হয় সেই স্থানতে তেওঁৰ মৃত্যু হয় ঢলি পৰে আৰু অত্যাধিক গৰম আৰু ইতিমধ্যে আমি কৈছোৱে যে পাণবজাৰ আৰক্ষী আহি উপস্থিত হৈছে তেওঁক জানিব পৰা অনুসৰি উৎকট গৰম আৰু গৰমৰ ফলতে মৃত্যু হৈছে এটা কথা হৈছে আমি আকৌ এবাৰ কৈছো যে আজিৰ দিনটো 36 ডিগ্ৰী সেলসিয়াস গুৱাহাটী মহানগৰীত আৰু দিনটোৰ ভিতৰত আৰু বাঢ়িবলৈ আছে আজিৰ দিনটোত এতিয়া ধৰি লওক বাহিৰত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে যিসকল লোকে অফিচ কাছাৰীলৈ গৈছে তেওঁলোকে অনুভৱ কৰিব পাৰিব যে আজিৰ দিনটোত 36 ডিগ্ৰী সেলসিয়াস যদিও বা অনুভৱ হৈছে যেন প্ৰায় 40 মহানগৰীত আমি যদি চাওঁ এতিয়ালৈকে কেৱল গুৱাহাটী মহানগৰী বুলিয়ে নহয় ৰাজ্যত বিভিন্ন প্ৰান্তত আমি পৰৱৰ্তী সময়ত দেখুৱাম আপোনালোকক মেপৰ আকাৰে যে বিভিন্ন প্ৰান্তত আজি কিমান গৰম পৰিছে কিমান ডিগ্ৰী সেলসিয়াস হৈ আছে আমি আটাইখিনি দেখুৱাম কিন্তু আমি এই মুহূৰ্তত খবৰটো দিবলৈ ওলাইছো যে গৰমৰ ফলত এজন লোকৰ মৃত্যু হৈছে আৰু লোকজনৰ বয়স 30 পৰা 35 তেওঁৰ মূৰ ঘূৰাই ঢলি পৰে গতিকে এনেকুৱা ঘটনা যে আৰু নঘটিব তাৰ কোনো মানেই নাই বিদ্যালয়সমূহ খুলিবলৈ হৈছে গতিকে অভিভাৱকসকলে এতিয়া চিন্তাত পৰিছে কাৰণ আজি যিটো ৰ'দ দিছে আজি যিটো গৰম বা আজি বিগত কেইদিনত যিটো গৰম পৰিছে এই গৰমত যে আকৌ বিদ্যালয় খোলাৰ লগে লগে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব কিমান চিন্তনীয় হৈ উঠিব সেই কথাটো কিন্তু ভবাটো উচিত কাৰণ খুজকাঢ়ি যোৱা বা খুজকাঢ়ি অহা বুলিয়ে নহয় যি ধৰণৰ এক গৰম পৰিছে এই অসহ্য গৰমত বা আমি দেখিছোৱে যে কেনেধৰণে উগ্ৰমূৰ্তি লৈছে বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ সূৰ্যই গতিকে তেনেকুৱা ক্ষেত্ৰত পুৱা 4 বজাৰ পৰা এনেকুৱা ধৰণৰ ৰ'দ ওলায় গতিকে বাকী দিনটোলৈ আছে আৰু এতিয়া আমি কৈয়ে আছো যে এতিয়া 36 কিছু সময় পূৰ্বে 35 আৰু অনাগত হয়তো এতিয়া মাথো কেইটা বাজিছে এতিয়া 12টা বজাই নাই গতিকে 12টা বজালে আৰু কিমান ঊৰ্ধ্বমুখী হ'ব পাৰে কিমান বাঢ়িব পাৰে তেনেকুৱা ক্ষেত্ৰত এটাই কথা চিকিৎসকেও বা জনা সকলেও এটা কথাই কয় যদিহে কোনো জৰুৰী কামত বাহিৰলৈ ওলাবলগীয়া নাই তেতিয়ালে ঘৰতে থাকক আৰু যদি অফিচ কাছাৰীলৈ আহিছে অফিচ কাছাৰীলৈ অহাৰ পিছৰ পৰা আৰু তেনে ধৰণে কাৰণ অফিচলৈ আহিবই লাগিব কাৰ্যালয়লৈ আহিব নিজৰ কাম কৰিবই লাগিব গতিকে যদিহে কাৰোবাৰ তেনেকুৱা কোনো কাম নাই তেতিয়ালে ঘৰতে থাকক অত্যাধিক পানী সেৱনৰ কথা কৈছে পাৰিলে কুঁহিয়াৰ ৰস ফলৰ ৰস নাৰিকলৰ ৰস খোৱা আৰম্ভ কৰক কাৰণ ডিহাইড্ৰেচনৰ সমস্যা আহি পৰিছে আৰু খুজকাঢ়ি যোৱাটোৰ ক্ষেত্ৰত এই ৰ'দত অন্ততঃ খুজকাঢ়ি যোৱাকৈ গছৰ তলত অকণমান জিৰণি লোৱাটোৱে যদি ৰ'দ হৈছে ভাগৰ লাগিছে তেতিয়াহ'লে সেই স্থানত থকা গছৰ তলতে বহি অকণমান জিৰণি লওক অৱশ্যে দীঘলীপুখুৰী পাৰৰ কথাটো এতিয়া এইখিনিতে আহিব যে তাত যিটো ধৰণৰ এটা পৰিৱেশ আছে বৰ্তমান গতিকে তেনেকুৱা ক্ষেত্ৰত সেই লোকজনে হয়তো তেওঁ খুজকাঢ়ি গৈ থাকোঁতে ক'তো বহিবলৈও তেওঁ কোনো সুযোগ নাপালে বা যিয়ে নহওক সেই সময়ছোৱাত তেওঁৰ মূৰ ঘূৰাই তেওঁ পৰি যায় আৰু হঠাতে ঘটনাটো সংঘটিত হৈছে হয়তো তেওঁ কিছু সময় পূৰ্বৰে পৰা অসুস্থ অনুভৱ কৰিও থাকিব পাৰে আৰু ইমান ৰ'দত যেতিয়া তেওঁ ওলাই আহিছে গতিকে তেওঁ মূৰ ঘূৰাই পৰিছে তেওঁ হয়তো দুৰ্বল হৈ থাকিব পাৰে গতিকে এইখিনি সময়ত অন্ততঃ আমি সাধাৰণতে 30-35 বছৰে এগৰাকী যুৱকক 40 লৈকে 40 বছৰলৈকে আমি সদায় ভাবো যে তেওঁ হেলদি তেওঁ স্বাস্থ্যৱান গতিকে একো নহয় খুজকাঢ়ি যাব পাৰে ৰ'দত খুজকাঢ়ি যাব পাৰে বা এনেকুৱা ধৰণৰ কথাবোৰ আমি ভাবো কিন্তু কথা হৈছে যে তেনেকুৱা কোনো কথা নাই ইমান আচলতে আমি ৰিস্ক ল'ব নালাগে কাৰণ যি ধৰণে এতিয়া গৰম বা যি ধৰণৰ আজি অন্ততঃ ৰাতিপুৱা ওলাই অহাৰ পৰা যিটো অনুভৱ হৈছে প্ৰত্যেকৰে আমিও যেতিয়া ঘৰৰ পৰা ওলাই আহিছো তেতিয়া আমি অনুভৱ কৰিছো যে প্ৰচণ্ড গৰম মুঠৰ ওপৰত বাহনত আহিলেও ঠিক একেটা গৰমে গাড়ীত
আহিলেও একেটা গৰমেই দেখিবলৈ পোৱা গৈছে খুচকাঢ়ি অহাটোতো সম্ভৱেই নহয় গতিকে এই কথাবোৰ সকলোৱে অকণমান লক্ষ্য কৰি যদি বিশেষ একো কাম নাই পাৰিলে ঘৰতে থাকক আৰু পাৰিলে নিজৰ ল'ৰা ছোৱালী শিশুসকলক তেওঁলোকক ঘৰতে এইখিনি সময়ছোৱাত ৰাখিবলৈ চেষ্টা কৰক ৰাখকে পাৰিলে আৰু পৰাপক্ষত যিমান পাৰে ফলৰ ৰস হওক বা পানী হওক সেয়া খুৱাই অন্তত ঘৰতে থকাটোৱে প্ৰয়োজন কাৰণ এনেকুৱা ধৰণৰ ঘটনা আমি যদি চাওঁ বিগত সময়ছোৱাটো কিন্তু এই উৎকট গৰমৰ ফলত মৃত্যু হৈছে আৰু তাৰ উপৰিও ঢলি পৰা বিদ্যালয়সমূহত ঢলি পৰা আৰম্ভ কৰি আমি যদি চাওঁ প্ৰায় এনেকুৱা ধৰণৰ কথাবোৰ আহি পৰে এই মুহূৰ্তত আমি সংযুক্ত হম আমাৰ সাংবাদিক বলেন আছে আমাৰ সৈতে গতিকে বলেনে আমাক এই ঘটনাটোৰ সন্দৰ্ভত কিছু কথা জনাব বলেন আপোনাৰ ওচৰলৈ আহিছো এই যেটো ঘটনা ঘটিল বলেন এজন লোকৰ মৃত্যু হল তেওঁৰ গল আৰক্ষী জোৱান বুলি জানিব পৰা গৈছে আপোনাৰ পৰা অকমান আমি এই ক্ষেত্ৰত জানিব বিচাৰিম আমি আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিম যে এই যেটো ঘটনা ঘটিল বা যেটো দীঘলীপুখুৰী পাৰত যেটো ঘটনা ঘটিলে যিজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে আমি আকৌ এবাৰ এইখিনিতে উল্লেখ কৰোঁ যে যেটো ঘটনা সংঘটিত হৈছে সেই ঘটনাটো আসলতে ক'ব লাগিব যে একমাত্ৰ গৰমৰ কাৰণে হৈছে বুলিয়ে কোৱা হৈছে বা চিকিৎসকেও তেনে ধৰণে কৈছে যে গৰমৰ কাৰণে হৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিব লাগিব যে পৰাপক্ষত এতিয়া আমি নিজকে নিজে চোৱাৰ বাহিৰে আৰু কোনো উপায় নাই আমি পৰাপক্ষত ঘৰৰ ভিতৰতে থকাটো উচিত আৰু যিজন লোক সেই লোকজন হৈছে আৰক্ষী জোৱান হিতেশ্বৰ কলিতা তেওঁৰ নাম তেওঁ পাণবজাৰৰ দিশে গৈ আছিল এই মুহূৰ্তত যদি আমাৰ সৈতে কোনো লোক সংযুক্ত হৈছে আমি এবাৰ তেওঁলোকক কৈ দিব বিচাৰিছো যে ঘটনাটো প্ৰকৃততে কি ঘটিছিলে যে তেওঁ দীঘলীপুখুৰীৰ পৰা পাণবজাৰৰ দিশে গৈ আছিল তেওঁ গৈ থকা সময়ছোৱাতে তেওঁ মূৰ ঘূৰাই পৰি যায় আৰু তাই ঠিতাতে মৃত্যু হয় পাণবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেওঁক উদ্ধাৰ কৰিছে চিকিৎসালয়লৈ লৈ গৈছে গতিকে এইখিনি খবৰ আমাৰ হাতত আহি পৰিছে গতিকে আমি আকৌ এবাৰ কৈছো আমাৰ সেই স্পটত বলেন ভট্টাচাৰ্য আছে গতিকে আমি পাছলৈ বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হ'বলৈ আমি এবাৰ চেষ্টা কৰিম আমি তেওঁৰ এবাৰ এটা ফোন কৰিবলৈ মই তেওঁক চেষ্টা কৰিম যদি তেওঁ সম্ভৱ হয় তেওঁ যদি আমাক কয় তেতিয়াহ'লে আমি তেওঁৰ পৰা আৰু অধিক জানিব পাৰিম গতিকে এবাৰ এটা চেষ্টা কৰিম বলেনৰ সৈতে সংযুক্ত হ'বৰ বাবে গতিকে আপোনালোকক আমি আৰু ডিটেইলছত ক'ব পাৰিম কিন্তু এটাই কথা যে অসহ্য গৰম উৎকট গৰম আৰু যাৰ ফলত এই ঘটনাটো সংঘটিত হৈছে বলেন আপুনি আমাৰ সৈতে আছে বলেন মই লাইভত আছো ডিজিটেল লাইভত আপুনি অকমান এটা কৈ দিয়ক যে এই ঘটনাটো ঘটিলে কোন সময়ত আৰু তেওঁক চিকিৎসালয়লৈ নিয়া হ'ল নে তেওঁ তাতেই মৃত্যু হৈছিলে বলেন আপুনি প্ৰথমে ক'ব পাৰি যে সন্দিকৈ মহাবিদ্যালয়ৰ সন্মুখত ফলত এগৰাকী লোক প্ৰায় ৰাতিপুৱা 9 মান বজাত প্ৰত্যক্ষদৰ্শী এগৰাকী ভাষ্য সংগ্ৰহ কৰিছিল যে তেখেতে কৈছে যে 9 মান বজাত তেখেতে তাৰ সন্দিকৈ মহাবিদ্যালয়ৰ সমীপতে তেখেতে বহি আছিলে আৰু তেনে অৱস্থাত আন এগৰাকী যেতিয়া লোকক প্ৰত্যক্ষ কৰিছিলে তেতিয়া সেই লোকগৰাকীৰ পৰা পানী বিচাৰিছিলে পানী দুবটলকৈ পানী দিয়া হৈছিলে আৰু পানী খোৱাৰ পিছতে যিগৰাকী প্ৰথম প্ৰত্যক্ষদৰ্শী আছিলে তেখেতে ৰিক্সা ভাড়া মাৰে আৰু ৰিক্সা কৰি তেখেতে আন এটা প্ৰান্তলৈ গৈছিলে তাৰ পৰা উভতি আহি যেতিয়া দেখে ব্যক্তিগৰাকী সেইখনে পৰি থকা বুলি কৈছে শাৰীৰিকভাৱে অসুস্থ দেখিবলৈ পোৱা যোৱা বুলি তেখেতে মন্তব্য কৰিছে আৰু মন্তব্য কৰিছে যে কিছু পৰিমাণে ব্যক্তিগৰাকী ভাগি আছিলে গতিকে কাৰণসমূহ কি থাকিব পাৰে সেয়া আচলতে উৎকট গৰমৰ কাৰণ নে শাৰীৰিক অসুস্থতা এই সকলোবোৰ বিষয়টো আৰক্ষী তদন্ত আৰু সমান্তৰালভাৱে যদি মৰণোত্তৰ পৰীক্ষা কৰা হয় তেতিয়াহ'লে এই কথাখিনি পোহৰলৈ আহিব কিন্তু ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে যে দশম আৰক্ষীৰ লোকগৰাকী হিতেশ্বৰ কলিতা আৰু এইগৰাকী লোক আমি দেখিব পাইছো প্ৰায় 30-32 বছৰৰ এগৰাকী লোক আৰু এই লোকগৰাকী ইতিমধ্যে আৰু চিনাক্ত কৰিছে আৰু সেইজনে যোগাযোগ কৰিছে কিন্তু দুৰ্ভাগ্যজনক বিষয় যে এই মুহূৰ্ততো সন্দিকৈ মহাবিদ্যালয়ৰ সমীপতে এই ব্যক্তিগৰাকী পৰি আছে আৰক্ষী এই মুহূৰ্তলৈকে সেইগৰাকী ব্যক্তিক তেখেতক লৈ যোৱাৰ কোনো ব্যৱস্থা এই মুহূৰ্তত কৰা দেখিবলৈ পোৱা হোৱা নাই বহু সময় ধৰি পৰি আছে কিন্তু আৰক্ষী যেতিয়া উপস্থিত হৈছিল তেখেতসকলে মৃত বুলি ইতিমধ্যে আৰক্ষী এই কথাখিনি উল্লেখ কৰিছে বলেন আৰক্ষী যদি উপস্থিত হৈছিলে তেতিয়াহ'লে আৰক্ষী তাৰ পৰা উদ্ধাৰ নকৰিলে নেকি তেওঁক লৈ নগ'ল নেকি মৃতদেহটো এই মুহূৰ্তত পৰিছে আৰক্ষীও সন্মুখতে আছে আৰক্ষীৰ সন্দেহ তেখেতসকলে সেই ধৰণে চাইছে কোনোবা দিশ হয়তো তেখেতসকলে কৰিব লগা থাকিব পাৰে নেকি এইসমূহ দিশৰ শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ কৰিছে কিন্তু যি সময়ত যি স্থানতে ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে সেই স্থানতে এই মুহূৰ্তত পৰি আছে
কাষতে এখন মৃতদেহ লৈ যোৱা বাহন এখন লৈ অহা হৈছে এই বাহনখনত আছে আৰক্ষীয়ে সেই ধৰণে জেগালৈ চাইছে কৰবাত ক্লু লাভ কৰে নেকি গোটেই বিষয়টো বিশেষকৈ এটা ৰহস্যখন সন্দেহ ইয়াত আছে এগৰাকী প্ৰত্যক্ষদৰ্শীও এটা ভাষ্য আগবঢ়াইছে গতিকে সেই ভাষ্যৰ সৈতেও তাত মিল থাকিব পাৰে নেকি এইসমূহ দিশসকলে আৰক্ষীয়ে চাইছে কাৰণ তেখেতসকলে প্ৰথম অৱস্থাত প্ৰাৰম্ভিক যি উৎকট গৰমৰ কথা কোৱা হৈছিলে সেয়া ৰাতিপুৱা 9মান বজাতে আচলতে এগৰাকী ব্যক্তি ঢলি পৰিব লগাও অৱস্থা নহ'ব বুলিও তেখেতসকলে সন্দেহ কৰিছে ব্যক্তিগৰাকী কোনোবা লোকে কিবা আচলতে খুৱাই দিয়া হৈছিলে নেকি এই কথাখিনিও কোৱা হৈছিল যিহেতুকে তেখেতে আৰক্ষীৰ ড্ৰেছত নাছিলে আৰু সেইগৰাকী ব্যক্তি পাণ বজাৰ অভিমুখে গৈ থকা বুলি সন্দেহ কৰা হৈছে গতিকে এই সকলোবোৰ দিশ আৰক্ষীয়ে চোৱা চিতা কৰিছে কোনোবা লোক ইয়াত জড়িত থাকিব পাৰে নেকি কাৰণ তেওঁৰ যিটো বেগ সেই বেগটোৰ কাষত এটা উদ্ধাৰ হৈছে গতিকে হাফ পেণ্ট পৰিধান আৰু টি চাৰ্ট পৰিধান তাৰমানে এটা কথা ঠিক যে তেওঁ ডিউটিত নাছিলে গতিকে তেওঁ ডিউটিত নাছিলে চাগৈ সেইকাৰণে তেওঁৰ পোছাক তেওঁ পৰিধান কৰা নাছিলে ইউনিফৰ্ম পৰিধান কৰি থকা নাছিলে বলেন নিশ্চয়কৈ ব্যক্তিগৰাকীয়ে কোনো ধৰণৰ তেখেতে ইউনিফৰ্ম পৰিধান কৰা নাছিলে হয়তো কিবা ব্যক্তিগত নিজৰ কাৰণত চাগে তেখেতে ওলাই আহিছিলে কিন্তু মই আকৌ আপোনাক এটা কথা সুধিম বলেন যে তেওঁ অসুস্থ অনুভৱ কৰিছিল কৰি তাত বহিছিল বহি তেওঁ পানী খুজিছিল এজন লোকক তেওঁ পানী খুজিছিল হয়নে তাৰ যিগৰাকী ৰিক্সা চালক সেই ৰিক্সা চালকৰ দিয়া ভাষ্য আছিলে সেয়াই আছিলে যে তেখেতে প্ৰথম অৱস্থাত যেতিয়া প্ৰত্যক্ষ কৰিছিলে তেতিয়াই আচলতে দেখিব পাৰিছিলে যে সেই ব্যক্তিগৰাকী পানী বিচাৰিছিলে আৰু পানী ভিতৰত যিগৰাকী প্ৰথম ব্যক্তি প্ৰত্যক্ষদৰ্শী আছিলে তেখেতে পানী যোগান দিব পৰা নাছিলে কাৰণ তেখেতৰ লগত পানী বটল নাছিলে আন এগৰাকী দ্বিতীয়গৰাকী ব্যক্তিৰ পৰা পানী খুৱাইছিলে তথা দ্বিতীয়গৰাকী ব্যক্তিৰ পৰা পানী খোৱা বুলি তেখেতে উল্লেখ কৰিছে আৰু সেই বটলকৈ পানী খোৱাৰ পিছত সেই ব্যক্তিগৰাকী সেইধৰণে আছিলে কিন্তু তেখেতে হস্পিটেললৈকে লৈ যোৱাৰ কথা বুলিও তেখেতে স্বীকাৰ কৰিছে কিন্তু হস্পিটেললৈকে লৈ যাবৰ ৰিক্সা চালকগৰাকীয়ে সাহস কৰা নাছিলে তেখেতে আন কোনো খবৰ দিয়া নাছিলে গতিকে আমি আৰক্ষীৰ প্ৰথম ভাষ্য এটা লৈ ল'বলৈ চেষ্টা কৰিছো তাৰপিছত আৰু সবিশেষ আমি আগবঢ়াম হ'ব ঠিক আছে ধন্যবাদ জনাইছো বলেনে আমাক এই মুহূৰ্তত এইখিনি কথা জনালে আৰু বলেনে যিহেতু এতিয়া আৰক্ষীৰ ভাষ্য সংগ্ৰহ কৰিছে গতিকে আমি কিছু সময় পিছত আমাৰ ডিজিটেল মাধ্যম আৰু টিভি মাধ্যম যোগে আপোনালোকক জনাম যে কি কাৰণত হ'ব পাৰে হয়তো আৰক্ষীয়ে ক'ব পাৰে কিন্তু যিয়ে নহওক কিয় দুটা কাৰণ ইয়াত আহিছে এটা গৰম আৰু পুৱা 9 বজাতো ঠিক তেনেধৰণৰ এটা গৰমেই আহিছিলে যি ধৰণে গুপগুপীয়া এটা গৰম বুলি আমি সাধাৰণতে কওঁ সেইটো আৰু দ্বিতীয়তে তেওঁ সেইখিনি সময়ত অসুস্থ অনুভৱ কৰিছিলে তাৰো কিছু কাৰণ থাকিব পাৰে কেতিয়াবা কিছুমান অসুস্থ মানুহৰ বিশেষভাৱে তেওঁলোকৰ সিজাৰ এটেক হ'ব পাৰে বা তেওঁ মৃগী ৰোগতো আক্ৰান্ত হ'ব পাৰে গতিকে এনেকুৱা বতৰত যদি তেওঁ খোজকাঢ়ি আহি আছিলে গতিকে তেওঁৰ হয়তো তেনেকুৱা ধৰণৰ সিজাৰ এটেক বা মৃগী ৰোগত তেওঁ আক্ৰান্ত হ'ব পাৰে বা এটেক আহিব পাৰে সেইটো এটা অন্যতম কাৰণ হ'ব পাৰে তেওঁ যেহেতু পানী বিচাৰিছিলে গতিকে তেওঁ খুব পিয়াহত আছিল আৰু তেওঁ অনুভৱ কৰিছিলে যে তেওঁ যথেষ্ট অসুস্থ অনুভৱ কৰিছিলে দুটা কাৰণত অসুস্থ অনুভৱ এটা তেওঁ অত্যন্ত গৰম পাইছে তেওঁ খোজকাঢ়ি আহিছিলে আৰু হয়তো তেওঁ যেহেতু তেওঁৰ তেনেকুৱা ধৰণৰ ৰোগ সিজাৰ এটেক বা তেওঁৰ তেনেকুৱা হৃদৰোগত কিবা তেনেকুৱা ধৰণৰ আক্ৰান্ত হৈ থাকিব পাৰে যিটো তেওঁ হয়তো নাজানে সাইলেণ্টলি তেওঁ কেৰি কৰি আছিল হয়তো তেওঁ নাজানিব পাৰে তিনিটা বস্তু হৈ পৰিলে তাতে যেহেতু ইমানেই গৰম গতিকে যিকোনো এজন লোক তেওঁ যিকোনো এটা বেমাৰ সাইলেণ্টলি যদি তেওঁলোকে কেৰি কৰি আহিছে তেতিয়াহ'লে এনেকুৱা গৰমত অন্ততঃ সেইজন লোক অসুস্থ হোৱাটো একেবাৰে স্বাভাৱিক কথা বা তেওঁ হয়তো তেওঁ অসুস্থ অনুভৱ কৰিছে তেওঁ নিজৰ কামত তেওঁ ওলাই আহিছিলে তেওঁ ইউনিফৰ্ম পৰিধান কৰা নাছিলে কাৰণ তেওঁ সেইখিনি সময়ত ডিউটিত নাছিলে গতিকে তেওঁ নীলা পেণ্ট এটা পৰিধান কৰিছিলে বগা টি চাৰ্ট এটা পৰিধান কৰিছিলে আৰু সেই পথেদি তেওঁ পাণ বজাৰৰ ফালে গৈছিলে হয়তো তেওঁ নিজৰ কৰ্মলৈকে গৈ থাকিব পাৰে ইউনিফৰ্ম নিপিন্ধাকৈ বেগ যিহেতু তেওঁৰ হাতত আছিলে গতিকে গৈ থাকোঁতে তেওঁ নিজকে অসুস্থ অনুভৱ কৰিছে তেওঁৰ পিয়া লাগে তেওঁ গৰম লাগে তেওঁ এজন লোকক পানী খুজিছিল পানী বটল দিবলৈ অসমৰ্থ এজন ব্যক্তিক তাৰ পিছতে ৰিক্সা চালক এজনে পানী দিয়ে তেওঁক দুবটল পানী তেওঁ খোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ নিয়াৰ কথা ভাবিছিল যদিও সেইখিনি সময়ত 9 বজাত কোনো ধৰণৰ তাত বেলেগ উপায় নাছিলে ৰিক্সাখনৰ ভাড়া আছিলে বুলি কোৱা হৈছে আৰু তাৰ পিছতে যেতিয়া উভতি আহে তেতিয়া দেখে যে সেই মানুহজন তাত ঢলি পৰি আছে তেওঁৰ মৃত্যু হৈছিলে তেতিয়ালৈকে তাৰপিছত আৰক্ষীক খবৰ দিয়া হ'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হ'ল এতিয়ালৈকে তাতে মৃতদেহ পৰি আছে এতিয়ালৈকে মৃতদেহ তাৰ পৰা উদ্ধাৰ কৰা নাই আৰক্ষীয়ে তাৰ পৰা উদ্ধাৰ নকৰাৰ কাৰণ আছে কাৰণ আৰক্ষীয়ে চাই আছে আৰু মৃতদেহ কঢ়িওৱা বাহনো আছে এইখিনি এই মুহূৰ্তৰ আমাৰ হাতত অহা ব্ৰেকিং নিউজ কিছু সময় পূৰ্বে আমাৰ হাতত আহিছিলে যে এগৰাকী লোকৰ মৃত্যু হৈছে যাৰ বয়স 30ৰ পৰা 35 বছৰ উৎকট গৰমৰ বাবে মৃত্যু হৈছে বুলিয়ে এটা প্ৰাথমিক পৰ্যায়ত আৰক্ষীয়ে অনুসন্ধানত ভাবিছিলে যে তেওঁ হয়তো উৎকট গৰমৰ বাবে মৃত্যু হৈছে কিন্তু ইয়াত উৎকট গৰমৰ লগতে আৰু কথা সন্নিবিষ্ট হৈ পৰিল যে হয়তো তেওঁ অসুস্থ আছিলে তেওঁ আৰু বেছি অসুস্থ অনুভৱ কৰিলে যিহেতু তেওঁ খোজকাঢ়ি আহি আছিলে আৰু সকলোৱে অনুভৱ কৰিব পাৰে যে এই যিটো গৰম এতিয়া যেহেতু 36 ডিগ্ৰী সেলসিয়াছৰ যিটো গৰম
ইয়াত অসুস্থ নহলেও এজন সুস্থ মানুহেও যদি খুজকাঢ়ি ইয়াৰ পৰা কিছু দূৰলৈ মাথো যায় তেওঁ অসুস্থ হৈ পৰাটো একেবাৰে স্বাভাৱিক কথা কাৰণ ইমান বেছি গৰম পৰিছে আৰু এই গৰমে প্ৰচণ্ড গৰমত যদি কোনো লোক অকণমানো কিবা কাৰণত তেওঁ নিজকে অসুস্থ অনুভৱ কৰিছে আজিৰ দিনটোত অন্তত ঘৰৰ পৰা বাহিৰলৈ নোলোৱাটোৱে ভাল কাৰণ ইমানেই গৰম পৰিছে 36 ডিগ্ৰী সেলসিয়াছ কিন্তু অনুভৱ কৰা হৈছে প্ৰায় 40 গতিকে বাঢ়ি গৈ আছে কালি নিশাৰ ভাগতো ভয়ংকৰ গৰম উৎকট গৰম পৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত নিজে সাৱধান হোৱাটো উচিত অত্যাধিক পানী সেৱন কৰাৰ পৰা আৰম্ভ কৰি ফলমূলৰ ৰস সেৱন কৰক গাটো যদি অকমান বেয়া লাগে এবাৰ চিকিৎসকৰ পৰামৰ্শ লওক আৰু পৰাপক্ষত আমি আকৌ কৈছো যে ঘৰৰ পৰা নুলুৱাটোৱে ভাল যদিহে বৰ বিশেষ এটা কাম নাই বৰ বিশেষ এটা কামত আপোনালোক জড়িত নহয় তেতিয়াহলে ঘৰতে থাকক আৰু এতিয়া সকলোতকৈ বেছি চিন্তনীয় বিষয়টো হৈ পৰিছে হেতু হৈছে স্কুল খুলিবলৈ হৈছে এনেকুৱা সময়ত ইমান গৰম পৰিলে অন্তত এই ছাত্ৰ ছাত্ৰী সকলৰ কেনেকুৱা ধৰণৰ এটা অৱস্থা হ'ব গতিকে হেতু এটা ডাঙৰ কথা যিমানে সোনকালে স্কুল নবক ছুটি 1-12টা বজাতে দিব 12টা বজাত এতিয়া আপুনি বাহিৰত ওলাব নোৱাৰে ইমানেই ৰ'দ দিছে গতিকে তাৰ মাজতে এনেকুৱা এটা খবৰ আহি পৰিছে যে এজন 30-35 বছৰৰ যুৱকে তেওঁ গতিকে এই যুৱকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা হৈছে গতিকে বলেনে যেহেতু আৰক্ষীৰ ভাষ্য সংগ্ৰহ কৰিব গতিকে আমি এটা তেও ভাষ্য ল'ব নোৱাৰিম কিন্তু কিছু সময় পিছত আমি সেই ভাষ্য টিভি মাধ্যম যোগে আপোনালোকক দেখুৱাম বা ডিজিটেল মাধ্যম যোগেও দেখুৱাম ঘটনাটো যিয়ে নহওক কিয় অন্যতম কাৰণ ইয়াৰ উৎকট গৰমেই অসহ্য গৰম তাৰ উপৰিও হয়তো তেওঁ কিছু অসুস্থ হৈ আছে কিবা ৰোগ তেওঁ সাইলেন্টলি তেওঁ কেৰি কৰি আছে তাৰ ভিতৰত হয়তো তেওঁ সিজাৰ এটেক হ'ব পাৰে আৰু আন এটা হ'ব পাৰে হৃদৰোগত আক্ৰান্ত আৰু এটা কথা আৰক্ষীয়ে সন্দেহ কৰিছে হয়তো কোনোবাই কিবা বস্তু খুৱাইও দিব পাৰে গতিকে হেতু বৰ বিশেষ এটা হয়তো তেনেকুৱা ধৰণৰ কথা নহবও পাৰে আৰু বিশেষকৈ এতিয়া ৰিক্সা চালক গৰাকীয়ে তেওঁক পানী দিছিলে তেওঁ সহায় কৰিছিলে গতিকে সেই পানী তেওঁ সেৱন কৰিছে দুবটল পানী খাইছে গতিকে হেতু কেতিয়াও কাৰণ হ'ব নোৱাৰে কাৰণ তেওঁ যথেষ্ট গৰম পাই তেওঁ তাত বহি পৰিছিলে তেওঁ অসুস্থ অনুভৱ কৰিছিলে উশাহ ছুটি হৈ আহিছিলে তেতিয়াই তেওঁ কাৰোবাৰ পৰা সহায় বিচাৰিছে যে মোক এবটল পানী খুৱাওক আৰু সেইখিনি সময়তে এই ৰিক্সা চালকজনে তেওঁক দুবটল পানী খুৱাইছিলে তাৰ পিছত তেওঁ চিকিৎসালয়লৈ যোৱাটো সম্ভৱ হৈ নুঠিল তাৰ পিছত তেওঁ ঢলি পৰি তেওঁৰ মৃত্যু হ'ল আমি এইখিনিতে জনালো যে প্ৰচণ্ড গৰম ভয়ংকৰ গৰম পৰিছে উৎকট গৰম পৰিছে শব্দই নাইকিয়া হৈছে গৰমৰ বৰ্ণনা কৰিবৰ বাবে 36 ডিগ্ৰী অনুভৱ কৰা হৈছে 40 আৰু বৃদ্ধি পাবলৈ আছে গতিকে সকলোৱে আশা কৰিছে এজাক বৰষুণ দিয়ক অন্তত বৰষুণ জাকৰ ফলত অকমান গৰমটো কমিব কিন্তু চিন্তাৰ বিষয় হৈ পৰিছে সকলোৰে বাবে আৰু লগতে যদি উলাই আহিছে বাহিৰত কুহিয়াৰ ৰস বা তেনেকুৱা তৰমুজ এনেকুৱা জাতীয় যিবোৰ পানী থকা তেনেকুৱা ফলমূল সেৱন কৰক আৰু নিজকে ঠিকে ৰাখক আৰু অন্তত নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক কাৰণ গৰম বহুত পৰিছে এই খবৰটো যিজন লোকৰ মৃত্যু হৈছে বুলি আমাৰ হাতত খবৰ আহিছে আমি এই খবৰৰ সন্দৰ্ভত আৰু অধিক আমি ডিটেইলছত আৰু বেছিকৈ আমাৰ হাতত থকা খবৰখিনি আমি পৰৱৰ্তী সময়ত আমাৰ অন্যান্য মাধ্যম